হয়, বিগত প্ৰায় এক দশকৰ পৰা আমাৰ এই খৰিকটীয়া অঞ্চলত মানে যথেষ্ট হাতী মানুহৰ সংঘাতে মানে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। কিন্তু ইতিমধ্যে আমাৰ স্থানীয় মানুহ কেইবাগৰাকীও হাতীৰ সংঘাতত মৃত্যুমুখত পৰিছে। কিন্তু অতি পৰিতাপৰ বিষয়ে যে বন বিভাগৰ যিসকল মানে ব্যক্তি তেখেতসকলে কিন্তু যিখিনি আমাৰ সুৰক্ষা দিব লাগে গাঁৱত, এই গাঁও অঞ্চলত সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। আৰু তেখেতসকলক আমি মাতিলে মানে 2 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টাটো উপস্থিত নহয়। আৰু তেখেতসকলক আমি এটা কথা মানে বাৰে বাৰে মানে আমি অনুকৰণ কৰোঁ যে তেখেতসকলে দিনৰ দিনটো বালি গাড়ী মাটি গাড়ীত ইত্যাদিত ব্যস্ত হৈ থাকে, কিন্তু ৰাতি হ'লে যিসকল মানে গাঁও অঞ্চলত যিখিনি মানে আমাৰ সজাগতামূলক ব্যৱস্থা বা নিৰাপত্তা দিব লাগে এইখিনিত কিন্তু তেখেতসকল ব্যৰ্থ হৈছে। আৰু মই এইখিনিতে মানে আপোনালোকৰ চেনেলৰ যোগেদি বনমন্ত্ৰী ডাঙৰীয়াক এটা কথা আহ্বান জনাইছোঁ যে আমাৰ তিতাবৰ ফৰেষ্ট অফিচ তথা মৰিয়নি বন সংমণ্ডল বিষয়াসকলক এটা কাৰা নিৰ্দেশ দিব লাগে যে স্থানীয় যিসকল গাঁৱত মানে আপোনাৰ হাতী মানুহৰ সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে এইখিনিত যাতে তেখেতসকলে এটা কাৰাভাৱে কিবা এটা কথাত মানে তেখেতসকলে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াকে কৈ মই কালি 1 বজাত আহিছিলে, 1 বজাত মানে আহিছে ৰাতি, আমিতো এইফালে আছিলোঁ, আহি পেলাই আমি শুলোঁ। তাৰ পাছত আমাৰ এনেকুৱা অৱস্থা হৈ গ'ল মানে যেতিয়া মানুহবিলাক মাতিছোঁ কোনো অহা নাই, ফৰেষ্টৰকো ফোন কৰিছোঁ কোনো অহা নাই। কিন্তু এইফালে নহয়, আমাৰ দলং চলং নাই, কোনফালে মানুহ আহিব? এইটো কাৰণে আমি অসুবিধা পালোঁ। আৰু হাতী এইফালে সোমাই গ'ল, আকৌ ওলাব নোৱাৰিছে হাতীটো। তেতিয়া আমাৰ ল'ৰাটোক ফেক্টৰীৰ পৰা চাহেবক ফোন কৰি আকৌ সি আহিলে। তাৰ পাছত আমাৰ এইখিনি কিবা নাতি আছে, এইও আহিলে, তাৰ পাছতহে ওলালে বস্তুটো। আপোনালোকৰ ঘৰৰ মানুহবিলাক ক'লৈ গৈছিলে? ইয়াত আমাৰ চব ওলাইছোঁ, আকৌ পলাইছোঁ, কি কৰিম? আমিতো থাকিব নোৱাৰোঁ। এইফালে ভাঙিছে, এইফালে ভাঙিছে, এইফালেও ভাঙিছে, আমি থাকিব জেগা নাই। তেতিয়া আমি পলাইছোঁ এইফালে, মানে ইহঁতৰ ঘৰতে গুচি গ'লোঁ। ফৰেষ্টৰ মানুহ আহিছে নাই অহা, নাহিলে। আমাৰ মানুহ নিজৰ ল'ৰাটোৱে ওলাইছে, আমাৰ নিজৰ ল'ৰা ফেক্টৰীৰ পৰা আহি পেলাই নিজৰ ল'ৰাটো ওলাইছে। এই যে সঞ্জু ওৰাং ডাঙৰ ল'ৰাটোৰ নাম। কিমান দিনৰ পৰা আছে? ই আহিয়ে আছে।